প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইণ্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে বিকজ ই বহু সময়ত চেনিটেশ্যনে আমাৰ ডিজিজ প্ৰিভেণ্ট কৰিব পাৰে আমি আগতেও টয়লেটছ অসমত বনাইছো কিন্তু আমি এতিয়া এই কামত বেনিফিচিয়াৰীক আমি এটা পাৰ্টনাৰশ্বিপত লৈ আমি কামটো কৰিব খুজিছো কাৰণ য'তে য'তে মিডলমেন ইনভলভ হয় তাত আউটপুট কমি যায় অৰ্থাৎ যদি আমি 12,000 টকাৰ টয়লেটছ দিছো 3,000 টকা কন্ট্ৰেক্টৰ প্ৰফিটৰ পিছত 9,000 টকা দি আমি ভাল টয়লেটছ এটা বনাব নোৱাৰো সো আমি এটা আৰম্ভ কৰিছিলো যোৱা বছৰ 1 লাখ মানুহক আমি 12,000 টকা মুকলি কৰি দিছিলো আৰু আমি দেখিছো যে নিজৰ টয়লেটটো বনালে মানুহজনেও লগা 2,000 টকা যোগ কৰি দিয়ে সো it becomes a good toilets আৰু সেইটোৱে আমাৰ কাম পাৰপাসটো সার্ভ কৰে আজিও আমি আৰু 1 লাখ হিতাধিকাৰীৰ মাজত আমি ডিবিটি কৰিছো একাউণ্টত গৈ পাইছে মই ভাবো তেওঁলোকে টয়লেটছ নিৰ্মাণ কৰিব আৰু আমাৰ হস্পিটাল সমূহত পেশেন্ট কমক তাকে আমি আশা কৰিছো